ভেন্দি নিশ্চয় আপোনাৰো প্ৰিয় খাদ্য। সোৱাদৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী ভেন্দি। কি গুণৰ অধিকাৰী ভেন্দি জানেনে? বতৰৰ শাক-পাচলি আৰু ফল-মূলে একোটা বিশেষ অঞ্চলত বাস কৰা লোকসকলৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। তেনে পাচলিৰ ভিতৰত ভেন্দিও এবিধ। বহুতে বিজলুৱা গুণৰ বাবে ভেন্দি খাবলৈ ভাল নাপায়, কিন্তু ভেন্দি বহু পাচলিতকৈ উত্তম পাচলি। এই পাচলিয়ে কোনো ক্ষতিও কৰা দেখা নাযায়। ভেন্দি মানুহৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী পাচলি, কিন্তু সেই সম্পৰ্কে আমি বাৰু কিমানখিনি অৱগত? ভেন্দিৰ উপকাৰিতাৰ বিষয়ে কিছু কথা আজি জানো আহক। অসমৰ আৰ্দ্ৰভূমিত প্ৰচুৰ পৰিমাণে ভেন্দি উৎপাদন হয়। যোৱাকালত অসমীয়া মানুহৰ বাৰীত ভেন্দি প্ৰায়ে দেখিবলৈ পোৱা যায়। ভেন্দিত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, পটাছিয়াম, ভিটামিন, ফাইবাৰ আৰু নিউট্ৰিয়েণ্ট আদি থাকে, যিবোৰ আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। হৃদৰোগীৰ বাবেও ভেন্দি অতি উপকাৰী, কাৰণ ভেন্দিত থকা প্ৰচুৰ পৰিমাণৰ দ্ৰৱণীয় ফাইবাৰে দ্ৰুতগতিত এই ৰোগ নিৰাময় কৰাত সহায় কৰে। সেয়েহে হৃদৰোগীয়ে ভেন্দি খালে এই ৰোগৰ পৰা উপশম পাব পাৰে। দৈনিক ভেন্দি খালে শৰীৰৰ ছুগাৰো নিয়ন্ত্ৰণত থাকে। সেয়েহে ছুগাৰ থকা মানুহে ভেন্দি খালে সুফল লাভ কৰিব পাৰে। ভেন্দিয়ে মানুহৰ হজম প্ৰক্ৰিয়া সঠিক কৰি ৰাখে। কোষ্ঠকাঠিন্যত ভোগা মানুহে ভেন্দি খালে এই ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰে। ভেন্দি দাইলত দি পিটিকা খালেও পেটৰ নানা ৰোগ নাশ হয়। পেট কামুৰিলে ভেন্দি সিজাই খালেও সুফল পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।